আজি মুকুল শইকীয়া আৰু বন্তি শইকীয়া এই দুইগৰাকীৰে আজি বিবাহ বাৰ্ষিক। এই বিবাহ বাৰ্ষিকটো আমি প্ৰাচীন পাণ্ডুনাথ দেৱালয়ৰ গণেশ মন্দিৰত আমি উদযাপন কৰিবলৈ লৈছোঁ। যিসকলে আমাৰ মন্দিৰত ডেট অফ বাৰ্থটো দি যায় সেইসকলক আমি ৰাতিপুৱা শুভেচ্ছা জনাওঁ আৰু 5 জনলৈকে ভোগ খাব নিমন্ত্ৰণ কৰোঁ। আহিলে এখন এখন গামোচাৰে আমি সম্বৰ্ধনা জনাওঁ, কিয়নো তাৰ বাবে আমি এটা ফুটা কৰি নলওঁ, এইটো ভগৱানৰ একাউণ্টৰ পৰা খৰচা হয়। এতিয়া মুকুল শইকীয়া আৰু বন্তি শইকীয়া ডাঙৰীয়ানীক এই বন্তিগছ জ্বলাই দিব। এয়া মুকুল শইকীয়া ডাঙৰীয়া আৰু বন্তি শইকীয়া ডাঙৰীয়ানীয়ে 2 গছ বন্তি গণেশ বাবাৰ শ্ৰীচৰণত প্ৰজ্বলন কৰি দিছে। ভাল মেষ্টাৰ দিয়া বাবুদেউ, ভাল মেষ্টাৰ দিয়া। এয়া মুকুল শইকীয়া ডাঙৰীয়াই গণেশ বাবাৰ শ্ৰীচৰণত জ্বলাই দিছে। নহয়, আপুনি নজ্বলাব, তেওঁ জ্বলাব। এয়া বন্তি শইকীয়া ডাঙৰীয়ানীয়ে তাৰ পৰা জ্বলাই লওক। যাওক তালৈ যাওক। এতিয়া মুকুল শইকীয়া আৰু বন্তি শইকীয়া ডাঙৰীয়ানীৰ সুখ শান্তিৰ কাৰণে আমি গণেশ বাবাৰ আশীৰ্বাদ স্বৰূপে এই কণকণী ভাইটি ভণ্টিকেইটাৰ দ্বাৰা এটি সৰস্বতী বন্দনা পৰিৱেশন কৰিব। ৰেডি? মুকুল শইকীয়া বন্তি শইকীয়া ডাঙৰীয়ানী। হা, মুকুল শইকীয়া বন্তি শইকীয়া ডাঙৰীয়ানী। হেপী মেৰেজ এনিভাৰ্চাৰী। হেপী মেৰেজ এনিভাৰ্চাৰী। লং লিভ। গড ব্লেছ টু। মুকুল শইকীয়া বন্তি শইকীয়া ডাঙৰীয়ানীক ভগৱানে সুখে শান্তিয়ে ৰাখক, দীৰ্ঘায়ু হওক, তেওঁলোকৰ মনৰ কল্পনাবোৰ বাস্তৱত পৰিণত হওক, তেওঁলোকৰ কিবা অশান্তি অসুবিধা থাকিলে দূৰ হওক। হেপী মেৰেজ এনিভাৰ্চাৰী। হেপী মেৰেজ এনিভাৰ্চাৰী। হেপী মেৰেজ এনিভাৰ্চাৰীটো দিয়ক, দুইজনে দিয়ক, মুকুল শইকীয়া আৰু বন্তি শইকীয়া। কওক। ইমান ভাল লাগিল পাণ্ডুনাথ মন্দিৰত, সঁচাকৈ এনেকৈ অনুষ্ঠানটো আগবঢ়াই নিয়ে, খুব ভাল লাগিল। এনেকুৱা হৈ থাকক, আগলৈও হওক, এয়া মোক শুভকামনা। আপুনি কওক। ভাল লাগিল, মই আগতেও আহিছোঁ, মোৰ জন্মদিনতো আহিছিলোঁ আৰু এইবাৰ মানে বিবাহ বাৰ্ষিকতো আহিছোঁ। ভাল লাগিছে। পাণ্ডুনাথৰ মন্দিৰৰ প্ৰচেষ্টা, সুন্দৰ প্ৰচেষ্টা, এই প্ৰচেষ্টা অব্যাহত থাকক আৰু আন সকলো এইদৰে ইয়াত আহি তেওঁলোকৰ বিবাহ বাৰ্ষিক পালন কৰক। থেংক ইউ। গণেশ বাবা দুইজনকে সুখে শান্তিয়ে ৰাখক, দীৰ্ঘায়ু হওক, সকলো ফালৰ পৰা সুৰক্ষিত কৰি ৰাখক।